নমস্কাৰ সাংবাদিক বন্ধুসকল, আজি আপোনালোকক আমি ইয়ালৈ মাতি আনিছোঁ এটি বিশেষ কাৰণত। আমি নলবাৰী জিলা ই-ৰিক্সা চালক ইউনিয়নে ইতিমধ্যে আপোনালোকে গম পাইছে যে আজি আমাৰ যি বন্ধ আছিল, বন্ধ কাৰ্যসূচী, সেই বন্ধ কাৰ্যসূচী আমি সম্পূৰ্ণ ছাকচেছ হৈছোঁ। আমাৰ সকলো চালকে আজি বন্ধ ৰাখিছে, ৰাখি আমাক নলবাৰী চহৰৰ ভিতৰত যিখিনি সোমাব দিয়া নাই সেইখিনি যাতে ওৱান ৱে কৰি নলবাৰী চহৰত সোমাব দিয়ে, সেই প্ৰতিবাদতেই আমি আজি কমপ্লিট নলবাৰী জিলাত ই-ৰিক্সা বন্ধ ৰাখিছিলোঁ। কাৰণ আমাৰ ই-ৰিক্সা চালকসকলে এই বন্ধ সম্পূৰ্ণ সহযোগ কৰি আজি মানে এনেকুৱা এটা বন্ধ হৈছে, ঠায়ে ঠায়ে কিছুমানে প্ৰতিবাদো কৰিছে। গতিকে আমি গোটেইবিলাক চালককে আমি ধন্যবাদ জনাইছোঁ। আৰু আজিৰ যি নেকি অভাৱনীয় পৰিস্থিতি হ'ল, বিভিন্ন ঠাইত স্কুলত যোৱা ছাত্ৰ ছাত্ৰী, বজাৰ সমাৰ কৰাৰ কাৰণে অহা মানুহ, বৃদ্ধ লোকসকল যিসকলক চিকিৎসালয়লৈ আনিছে, সেই মানুহবিলাকৰ আজি বহুত অসুবিধা হৈছে। আৰু তাৰ বাবে আমি সকলোৰে ওচৰত আমি ক্ষমা ভিক্ষা কৰিছোঁ। গতিকে আমি আজি খন্তেক আগতে আমাৰ যি নেকি নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক মহাশয়াই আমাৰ লগত আলোচনাত বহিছিল। এই আলোচনাত বহি তেখেতে আমাক বিভিন্ন পৰামৰ্শ আগবঢ়াইছে আৰু বিভিন্ন আন্দোলনৰ কাৰ্যসূচী কি ধৰণে আগবঢ়াই নিব লাগিব বা কি ধৰণে কৰিব লাগে সেই সম্পৰ্কে আমাৰ লগত সহযোগিতা কৰিছে। আৰু ভৱিষ্যতেও তেখেতে আমাৰ লগত সহযোগিতা কৰি আমাৰ যিবিলাক অভাৱ অভিযোগ সেইবিলাক পূৰণ কৰাত তেখেতে সহায় কৰিব বুলি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আৰু আমি বিভিন্নজনৰ পৰা আজি ৰিকুৱেষ্ট পাইছোঁ, আমি শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা পাইছোঁ, নলবাৰীৰ বিভিন্ন যিবিলাক নেকি নাগৰিক আছে সেই নাগৰিকসকলৰ পৰা আমি অনুৰোধ পাইছোঁ যে আমি অন্ততঃ এই সম্পূৰ্ণ এই বন্ধ কাৰ্যসূচীটো আমি 3 দিন কৰিব নালাগে। এই কাৰ্যসূচীটো আগৰ ফালে আমাৰ 15 আগষ্ট আছে, স্বাধীনতা দিৱস আছে, এই স্বাধীনতা দিৱসতো আমি যাতে এনেধৰণৰ কাৰ্যসূচী নকৰোঁ তাৰ বাবে বহুতে আমাক অনুৰোধ জনাইছে। গতিকে আমি নলবাৰী যি আৰক্ষী চকী, সদৰ আৰক্ষী থানা, সেই সদৰ আৰক্ষী থানাৰ যিজন নেকি ভাৰপ্ৰাপ্ত বিষয়া তেখেতক আমি ধন্যবাদ জনাইছোঁ। তেখেতে আমাৰ লগত বহুত সহযোগ কৰিছে আৰু আমাৰ আৰক্ষী অধীক্ষক মহাশয়াৰ লগত আলোচনা কৰাটো তেখেতে আগভাগ লৈছে। গতিকে আমি তেখেতকো ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱা আৰক্ষী বিষয়া নলবাৰীত আজি নলবাৰী সদৰ আৰক্ষী থানা আৰু আমাৰ যে জিলা আৰক্ষী বিষয়া, এনেকুৱা ধৰণৰ আমি আৰক্ষী বিষয়া পাইছোঁ, যাৰ কাৰণে আমি ই-ৰিক্সা চালক ইউনিয়ন তেখেতসকলক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতসকলৰ ওচৰত। সকলোৰে অনুৰোধ মৰ্মে আমি আমাৰ যি নেকি এই আন্দোলনৰ কাৰ্যসূচী অহাকালি পৰহি আমাৰ যি বন্ধ আছিল ই-ৰিক্সা, সেই ই-ৰিক্সা বন্ধ আমি উঠাই লৈছোঁ। আৰু যি মহামিছিল আছিল সেই মহামিছিলৰ দিনা আমি এখন মিটিং কৰি আমি আমাৰ যিখিনি দাবী সেইখিনি আমি আমাৰ চৰকাৰৰ ওচৰত, আমাৰ আৰক্ষী অধীক্ষক মহাশয়া আৰু আমাৰ জিলা উপায়ুক্তৰ ওচৰত আমি পুনৰবাৰ আমি কিবা এটা ৰাস্তা উলিওৱাৰ কাৰণে আমি তেখেতসকলৰ ওচৰত পুনৰবাৰ আমি এই স্মাৰক পত্ৰ প্ৰদান কৰিম। গতিকে আমি ই-ৰিক্সা চালক ইউনিয়নে আমি সকলোকে ধন্যবাদ দিছোঁ। আজি ৰাইজেও আৰু ব্যৱসায় প্ৰতিষ্ঠানেও যি নেকি আমাৰ লগত সহযোগ কৰিলে তাৰ বাবে আমি ধন্যবাদ দিছোঁ। আৰু যিসকলে ইয়াৰ মাজতে বিভিন্ন ধৰণে কুটাঘাত কাৰ্য কৰি আমাৰ নাম বিক্ৰী কৰি যি নেকি এটা চলোৱাৰ কাৰণে চেষ্টা চলাইছিল, এটা গণ্ডগোল কৰাৰ কাৰণে যি চেষ্টা চলাইছিল, তাৰ বাবে তেওঁলোকক আমি গৰিহণা দিছোঁ। আৰু ভৱিষ্যতে সেইবিলাকৰ পৰা আঁতৰি থাকিবলৈ আমি সকলোকে অনুৰোধ জনাইছোঁ। গতিকে আমাৰ এই যি নেকি কাৰ্যসূচী আছিল সেই কাৰ্যসূচী আমি সাময়িকভাৱে স্থগিত ৰাখিলোঁ। আৰু 15 আগষ্টৰ পিছত যদি আমাৰ এই ফলৱতী নহয়, 15 আগষ্টৰ পিছত অৰ্থাৎ স্বাধীনতা দিৱসৰ পিছত আমি পুনৰ এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম জোৰদাৰভাৱে। সুচলভাৱে অন্তত অহা যোৱা কৰিব পাৰিব। আমাৰ এটাই দাবী যে আমাক
ওৱান ৱে কৰি দিয়ক। ওৱান ৱে কৰি দিলে নলবাৰীৰ যে যান জঁট সেই যান জঁট সম্পূৰ্ণ নোহোৱা হৈ যাব, সেইটো আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু আমাৰ চালকসকলেও সেই কথা আমাক জনাইছে। গতিকে নমস্কাৰ, জয় আই অসম।